Hello students, a very good evening. I hope you all are doing very well. আজি গৰম বহুত পৰিছে সো আজিৰ ভিডিওটো মই একদম শৰ্ট কে আজি প্ৰিপেয়াৰ কৰিছো আজিৰ ভিডিওত আমি আজি নতুন এটা টপিক ষ্টাডি কৰিম সো বিফোৰ দ্যাট লেটস গিভ এ শৰ্ট ৰিভিজন যে আমি প্ৰগ্ৰামিং এতিয়ালৈকে কিমান লকে ষ্টাডি কৰিলো সো প্ৰগ্ৰামিং আমি কেনেকৈ লিখে আমি এটো আমি ডিসকাস কৰিছিলো আফটাৰ দ্যাট ভেৰিয়েবলস কি বস্তু আমি এবোৰ ডিসকাস কৰিছিলো variables to কেনেকৈ ডিক্লেয়াৰ কৰে how many types of variables are there এবোৰ আমি অলৰেডি ডিসকাস কৰিলো তোমালোকৰ প্ৰ্যাকটিক্যালো মই কৰি দেখাইছিলো যে ভেৰিয়েবল এটা কেনেকৈ ডিক্লেয়াৰ কৰিব লাগে ডেটা টাইপ ভেৰিয়েবল নেম তেনেকৈ আমি ডিক্লেয়াৰ কৰো লগতে ভেৰিয়েবলটো হৈ গ'ল আমাৰ এটা মেমৰি শৰ্ট মেমৰি হয় সো ভেৰিয়েবলত আমি ভ্যালু বা ডেটা আমি ষ্ট'ৰ কৰিব পাৰো ইউজিং দ্যাট অপাৰেটৰ এই অপাৰেটৰটো কি নাম আছিলে assign operator ঠিক আছে ইয়াক কোৱা হৈছে assign operator আৰু assign operator সহায়ত আমি ভ্যালু বা ডেটা এটা আমি ভেৰিয়েবলত ষ্ট'ৰ কৰিব পাৰো তোমালোকক মই হেবোৰ এক্সপ্লেইন কৰিও দিছিলো সো কম্পিউটাৰ সায়েন্সৰ টাৰ্মছ বোৰ অলপ বেলেগ হয় সো ইয়াক তোমালোকে কেতিয়াও নকবা যে ইকুৱেল টু বুলি হয় ঠিক আছে ইকুৱেল টু বুলি ক'লে বেলেগ এটা বস্তু বুজাই দিয়েগে হেতু তোমালোকে পাবা নেক্সট ক্লাছত হেতু মই তোমালোকক দেখাব পাৰো ইয়াক কোৱা হৈছে assign operator never say this as equal or equal to it is called assign operator so হেবোৰ লকে আমি ডিসকাস কৰিছিলো সি আউট সি ইনৰ কাম কি আমি হেবোৰ ডিসকাস কৰিছিলো সি ইনৰ সহায়ত আমি যে ভেৰিয়েবল এটা ভ্যালু আমি ষ্ট'ৰ কৰিব পাৰো এট দা ৰান টাইম আমি হেবোৰ ষ্টাডি কৰিছিলো তোমালোকে জুনে জুনে চোৱা নাই ভিডিওটো কাইন্ডলি প্লিজ আগৰ ভিডিওটো তোমালোকে চাই লোৱা বহুত ইম্পৰ্টেন্ট ভিডিও আছিলেগে সো হেবোৰ আসলে আমাৰ বেসিক থিং প্ৰগ্ৰাম এটা কেনেকৈ লিখে কেনেকৈ আউট কৰে কেনেকৈ ইনপুট কৰে আমি হেবোৰহে ষ্টাডি কৰিছিলো হেবোৰ আমাৰ বেসিক আছিলে নাও ফ্ৰম নাও অনৱাৰ্ডছ এতিয়াৰ পৰা আমাৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত কিছুমান লজিক্যাল প্ৰগ্ৰামছ আমি ষ্টাডি কৰিম আৰু হে লজিক্যাল প্ৰগ্ৰামছবোৰ কৰিব কাৰণে আমাৰ নেক্সট যেটো তোমার প্রপার্টিজ দরকার আছে হেতু কোৱা হৈছেগে অপারেটরস ঠিক আছে সো ইউজিং অপারেটরস প্রোগ্রামিংত আমি হে ম্যাথমেটিক্যাল ক্যালকুলেশনস বা কম্পারিজনস বা লজিক্যাল এক্সপ্রেশনস হেবোৰ আমি সলভ কৰিব পাৰো ইন সি প্রোগ্রামিং ইউজিং দা অপারেটরস নাও অপারেটরস there are many types of operators operators কেবা ধৰণৰ আছে মই এটা এটাকেহে তোমালোকক বুজাই যাম আজি যেটো অপাৰেটৰস আমি ষ্টাডি কৰিম the operator's name is arithmetic operators arithmetic operators now mainly arithmetic operators কেবা ধৰণৰ আছে mainly these operators আমি ইউজ কৰো সি প্ৰগ্ৰামিংত বা সি প্লাস প্লাস প্ৰগ্ৰামিংত ম্যাথমেটিক্যাল ক্যালকুলেশনস কৰিব কাৰণে arithmetic operators আমাৰ পাঁচ ধৰণৰ থাকে ফাৰ্স্ট দিস ওয়ান obviously সবে জানা এটো কি হয় এটো প্লাস সাইন ইয়াক কোৱা হৈছে যে এডিশন মানে এড কৰিব কাৰণে আমি ইউজ কৰো then this one this is called subtraction then maths আমি x to mathematical calculation মানে multiplication কাৰণে ইউজ কৰো but in here x we don't use x we use the asterisk symbol asterisk symbols তোমালোকক punctuators বুলি মই এটা টপিক বুজাই দিছিলো তাত তোমালোকক সব গুটে symbols বোৰ আছিলেগে so asterisk symbol টো আমি ইউজ কৰো multiplication কাৰণে then comes slash now this is used for division not this one eto symbol amar keyboardot ami eto symbol koto bisai na pao so division koribo karone ami eto operator use korim and the last is called pasta ase 1 2 3 4 last one is this one ইয়াক কোৱা হৈছে গে মডুলাস
LUS লিখে বা LAS কিবা এটা লিখে আৰু মডুলাছ নাও দিস ইজ নট ইউজ ফৰ পাৰ্চেন্টেজ মডুলাছ অপাৰেটৰ বুলি কোৱা হয় ঠিক আছে সো এতিয়া মই এটা এটাকে তোমালোকক বুজাই দিওঁ যে কিহৰ কাৰণে ইউজ কৰা হয় these all are called arithmetic operators now these operators মই কি কৈছিলো যে mathematical calculations কাৰণে ইউজ কৰা হয় suppose কিবা তুমি এড কৰিব বিচাৰি আছা তেতিয়া আমি এডিশন অপাৰেটৰৰ ব্যৱহাৰ কৰিম subtraction কৰিব বিচাৰি আছা তেতিয়া আমি এটো অপাৰেটৰৰ ব্যৱহাৰ কৰিম মাল্টিপ্লিকেশন কৰিব বিচাৰি আছা তেতিয়া আমি asterisk সিম্বলটোৰ ব্যৱহাৰ কৰিম যদি ডিভাইড কৰিব বিচাৰি আছা তেতিয়া হলে স্ল্যাশৰ আমি ব্যৱহাৰ কৰিম আৰু যদি ডিভাইড কৰাৰ পিছত ৰিমাইন্ডাৰটো ওলাব বিচাৰি আছা তেতিয়া হলে আমি মডুলাছৰ ব্যৱহাৰ কৰিম এটো আমি পার্সেন্টেজ ওলাব কাৰণে ইউজ নকৰো আমি ইয়াক ৰিমাইন্ডাৰ ক্যালকুলেট কৰিব কাৰণে ইউজ কৰো এটা এক্সাম্পল এটা বুজাই দিছো এতিয়া এই অপাৰেটৰছ বোৰৰ আমি ব্যৱহাৰ কেনেকৈ কৰিব পাৰো suppose say you have a variable integer type variable মোসত আছে সে এটা আছে যে a যার ভ্যালু মই দি দিলো সে 10 আর এটা আছে সে b যার ভ্যালু মই দি দিলো সে 5 এতিয়া মই কি কৰিব বিচাৰি আছো মই মাল্টিপ্লাই কৰিব বিচাৰি আছো সে 10 আৰু 5 টো সো 10 5 jar 50 আমি যাও সো মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰাৰ পিছত মোৰ এটা ৰিজাল্ট এটা আহি আছে ঠিক আছে কি কিমান ওলাবগে 50 ওলাবগে ওকে ওয়েট সিম্পল কে বুজাও সো a মোৰ এটা ভ্যালু আছে 10 b আছে যে মোৰ 5 এতিয়া আছে মাল্টিপ্লাই কৰিব বিচাৰিছো সো obviously I have to use the multiplication operator that is asterisk কাৰ মাজত কৰিব বিচাৰিছো 10 আৰু 5 ৰ মাজত এটা তোমালোকে চাবা যে 10 আৰু 5 টো ক'ত ষ্টৰ হৈ আছে so 10 is stored in the variable a and 5 is stored in the variable b so মই কি কৰিব লাগিব মই a asterisk b কৰিব লাগিব a asterisk b কৰিলেহে a থকা ভ্যালুটো আৰু b থকা ভ্যালুটো আমাৰ মাল্টিপ্লাই হ'ব that is কিমান 10 asterisk 5 that will be 50 right now a to আমার 10 স্টোর হয়ে আছে b ত আমার 5 স্টোর হয়ে আছে এটা রিজাল্ট ওলালে 50 এই 50 টো আমার কোড গৈ দেখাবো বা কোড বতাহতে ঘুৰি তো নাথাকে সো 50 টো মই কি কৰিম 50 টো মই কি কৰিব লাগিব মই আৰু এটা ভেৰিয়েবল লাগিব সে c ঠিক আছে a ত মোৰ ভ্যালু আছে b ত মোৰ ভ্যালু আছে c ত মোৰ ভ্যালু নাই c ত মই কি কৰিম মোৰ a ইনটু যে b হৈছে তাৰ যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো হে মোৰ তাত ষ্টৰ কৰিব লাগে সো মই কি কৰিব লাগিব মই লিখিব লাগিব এনেকে c বুজিবলা এনেকে তিনটা ভেৰিয়েবল a b c a ত মোৰ ভ্যালু আছে b ত ভ্যালু আছে c ত ভ্যালু নাই c ত মোৰ a ইনটু b হৈ প্লাই গৈ ষ্টৰ হ'বকে c তোমালোকৰ ষ্টাৰ্টিংতে কৈছিলো যে যত ভ্যালু ষ্টৰ হ'ব যত আমাৰ ভ্যালুটো বা ডেটাটো ষ্টৰ হ'ব হেতু আমি ৰাইট হ্যান্ড সাইডত থম আৰু ভ্যালুজ বোৰ আমাৰ সৰি লেফট হ্যান্ড সাইডত থম আৰু ভ্যালুজ তো আমাৰ ৰাইট হ্যান্ড সাইডত সো ইয়াত এটা ভ্যালু আছে মাল্টিপ্লাই হ'ব মাল্টিপ্লাই হোৱাৰ পিছত আমাৰ ইয়াত গৈ পেলাই ষ্টৰ হ'ব a asterisk b equals to c এটো ৰং এনেকে নিলিখিবা এনেকে হলে c ভ্যালু a কবাত সোমাব কেনেকে সোমাব c টো একো ভ্যালুৱে নাই সদায় আমাৰ ৰাইট হ্যান্ড সাইডত থকা ডেটাটোহে আমাৰ লেফট হ্যান্ড সাইডত গৈ সোমাই সো দিস এনেকে লিখিবা এক্সপ্ৰেশনটো এনেকে নিলিখিবা সিমিলারলি সে তুমি এড কৰাব বিচাৰি আছা সো এডৰ কাৰণে আমি ইউজ কৰিব লাগিব what the addition operator so addition operator আমাৰ কি হ'ব a + b হ'ব a + b হ'পলা মোৰ কোড ষ্টৰ হ'ব লাগে ভ্যালুটো ডেটাটো যেটো ওলাব that is 15 to মোৰ কোড গো ষ্টৰ হ'ব লাগে c so equals to c and then semicolon ঠিক আছে alright now division আৰু মডুলাছত বহুত কনফিউজন লাগে suppose a divided by b equals to c ইয়াত আমাৰ c এর ভ্যালু কিমান হ'ব so c এর ভ্যালু সোৱা কি হয়গে
10 আছে 5 আছে সো 5 2s are 10 গৈছে সো আমাৰ ৰিজাল্ট হ'ল গ'ল এইটো সো ইয়াত আমাৰ দেখাবগে 2 গ'ল প্লাস 2 হ'লগে মোৰ c ঠিক আছে ডিভাইড হোৱাৰ পিছত যেটো কৈ সোমাই মডুলাস অপাৰেটৰ যদি মই ইয়াত ইউজ কৰো এতিয়া ইয়াত যদি মই মডুলাস অপাৰেটৰ ইউজ কৰো মডুলাসে মই কি কৈছিলো কি উলাইলে কিহৰ কাৰণে আমাৰ ৰিমাইন্ডাৰ উলাবৰ কাৰণে মানে 10 ডিভাইডেড বাই 5 হৈছে সো 5 2s are 10 আমাৰ ৰিমাইন্ডাৰ উলাইছে লাগে 0 সো c ৰ ভ্যালু হ'বগে আমাৰ 0 ঠিক আছে মনত থবা এই বস্তু মডুলাস অপাৰেটৰ সদায় আমাৰ ইন্টিজাৰৰ লগতহে কাম কৰে ইন্ট ডেটা টাইপ ভেৰিয়েবলছ বোৰৰ লগতে কাম কৰে মানে হোল নাম্বাৰছ বোৰৰ লগতে কেতিয়াও আমাৰ মডুলাস অপাৰেটৰ কৰি প্লাই কেতিয়াও তুমি পইণ্ট অফ ভ্যালু নোপোৱা কাৰণ পইণ্ট অফ ভ্যালু উলালে মানে এটো ৰিমাইন্ডাৰটো নাথাকে সো ৰিমাইন্ডাৰ যদি উলাব লাগে আমাৰ তুমি মন কৰিবা যে আমাৰ ইন্ট হ'ব লাগিব ইন্ট হলেহে হ'ব ফৰ এক্সাম্পল সে a এর ভ্যালু হৈ গল আমাৰ সে 11 ঠিক আছে সো a মডুলাস b কিমান হ'বগে 11 আৰু ইফালে হৈ গল 5 so 5 2s are 10 remainder কিমান ওলালে 1 মানে c ভ্যালু হৈ গলগে আমাৰ 1 not 2 this is modulus operator right so this all arithmetic operators আমাৰ পাঁচটা mathematical calculations ৰ কাৰণে আমি ইউজ কৰো এতিয়া তোমালোকক প্ৰগ্ৰাম এটা কৰি দিও প্ৰগ্ৰামটো হ'ব sum of two numbers প্ৰগ্ৰাম এটা কেনেকে ধুনিয়াকে লিখিব লাগে ঠিক আছে হেতু মই শিকাই দিম write down the question program to find the sum of two numbers program to find the sum of two numbers so যেবোৰ এক্সাম্পল দি প্লা তোমালোকক বুজাইছিলো তেতিয়া সাকে বুজি পাইছা যে sum of two numbers ৰ কাৰণে এতিয়া আমি কি কৰিব লাগিব program to find the sum of two numbers starting with the header files তোমালোকে দুটা লিখি লবা #include iostream.h #include conio.h এই দুটা header file তোমালোকে লিখি লবা মই মেইন ফাংচনৰ পৰা স্টাৰ্টিং কৰি দিছো I will take int main then ইয়াৰ ভিতৰত clr scr function to মই ইউজ কৰিম after that variable মই ডিক্লেয়াৰ কৰিম মই কি কৈছিলো variable এটা তুমি যদি ইউজ কৰিব বিচাৰিছা you have to first declare it so variable মই দুটা ডিক্লেয়াৰ কৰি দিও সে int a values দি দিছো সে 20 আৰু সে কমা b equals to say 2 ঠিক আছে সো a equals to 20 b equals to 2 আৰু sum হৈ গলা যেটো ৰিজাল্ট আমাৰ স্টোৰ হ'ব লাগিব হেতু কাৰণে মই লৈছোগে c তাৰ পিছত আমাৰ একটা হৈ গলা আমাৰ ভ্যালুজ দুটা ভেৰিয়েবল আছে a 20 b 2 আৰু এটা আছে c এতিয়া এই দুটাৰ ভ্যালু মোৰ sum হ'ব লাগে মানে কিমান হ'ব লাগিব a plus b হ'ব লাগিব আৰু যেটো ৰিজাল্ট ওলাবা হেতু গৈ প্লা মোৰ স্টোৰ হ'ব লাগে c so c that semicolon so c আমাৰ ৰিজাল্টটো আছে ইয়াৰ পিছত মই ৰিজাল্টটো এটা শো কৰি দেখাই দিম so তাৰ কাৰণে মই এটা মেছেজ এটা প্ৰিন্ট কৰিম cout sum is equal close semicolon line break ইয়াৰ পিছত কন্টিনিউ হৈছে cout c and then
get and then return 0. Okay, so bujai disu ako soa clear skin function int a equals to 20, b equals to 2 lolu aru eta c bule eta variable loso jot ami value eku dia nai kintu c equals to a plus b bule eta expression eta likhi dilu mo next line mane ki hobo a thoka value to 20 plus b thoka value 2 that is 22 goi pla mo store hol ge ko c mane c value hoi gol ge mo 22 ইয়াৰ পিছত সব মেসেজ এটা প্ৰিন্ট কৰিছো ওকে মেসেজ এটা প্ৰিন্ট কৰিছো আউটপুটত মেসেজ এটা আহিব যে সি আউট sum is ডাবল কোটেশন লিখিছো সি আউট sum is equal আউটপুটত আহিব মানে sum is equal এনেকে আহিব আউটপুটত ওকে আউটপুটত আমাৰ এনেকে আহিব ইয়াৰ পিছত সব নেক্সট লাইনটো আকৌ কি কৰিছো মই সি আউট সি কৰিছো তোমালোকক মই শিকাইছিলো যে সি আউট অকল মেসেজ প্ৰিন্ট কৰিব কাৰণে নহয় ভেৰিয়েবলত থকা ভ্যালুটো আমি আউট কৰিব কাৰণে সি আউটৰ ব্যৱহাৰ কৰো সো সি আউট সি মানে হ'বগে কি সি থকা ভ্যালুটো হেটো আউট হৈছে মানে কিমান 22 মানে মোক ইয়াত দেখাই দিব কিমান 22 সো sum is 22 বুলি মোৰ মেসেজটো প্ৰিন্ট হৈ যাব এন্ড আফটাৰ দ্যাট গেটৰ সহায়ত মই মেসেজটো চাব পাৰিম মানে ৰিজাল্টটো চাব পাৰিম আৰু ৰিটাৰ্ন 0 আমাৰ প্ৰগ্ৰামটো এন্ড হৈ যাব দিস ইজ sum of two numbers okay next eto jodi kiba doubt ase hudi loba eta soa next ki korim program to moi eta jiman bare run korim jiman bare execute korim it will show me the same result 22 karon a ta ami 20 di disu b ta ami 2 di disu ঠিক আছে আগৰ পৰা ডিফল্ট দি দিছো সো প্ৰগ্ৰামটো তুমি 20 বাৰ ৰান কৰা 100 বাৰ ৰান কৰা তোমাৰ ৰিজাল্ট দেখাব কি sum is 22 নাও এতিয়া সব ক্যালকুলেটৰ যেতিয়া আমি অন কৰো ক্যালকুলেটৰত কিবা সাম যদি এডিশন কৰিব বিচাৰা তুমি এই ভ্যালুটো ইনপুট কৰা হয়নে আমি প্ৰতিবাৰ ক্যালকুলেটৰত ডিফাৰেন্ট ভ্যালুজ ইনপুট কৰিব পাৰো সো সিমিলাৰলি মোৰ ইয়াতো মই কি কৰিব পাৰিম মই ভ্যালুজ খিনি মই নিদু ভ্যালুজ খিনি আমাৰ প্ৰগ্ৰামটো ৰান হোৱা পাছতহে আমি দিম that is using cin or example last video মই দেখাই দিছিল তোমালোকে চাই লোৱা cin ৰ সহায়ত এটা মই কি কৰিম এক ভ্যালু দিম বিট ভ্যালু দিম আৰু ভ্যালু যিবোৰ পাব সেইবোৰহে ভ্যালু এড কৰি পেলাই মোক সাম কৰি দেখাব মানে এভৰি টাইম মই প্ৰগ্ৰামটো যেতিয়া ৰান কৰিম মই ডিফাৰেন্ট ভ্যালুজ ইনপুট কৰিব পাৰিম সো এটো কেনেকা হ'ব চোৱা মই এবাৰ a b আৰু c বুলি মই ডিক্লেয়াৰ কৰিছো ভ্যালুজ একো দিয়া নাই প্ৰগ্ৰামটো সেম প্ৰগ্ৰাম কৰি আছো দে ক্লিয়াৰ স্ক্ৰীনৰ পাছত int a, b, c মই ভেৰিয়েবল ডিক্লেয়াৰ কৰিলো তিনটা এতিয়া মই কি কৰিম দুটাত ভ্যালু ইনপুট কৰাব লাগে সো মই মেসেজ এটা প্ৰথমে সদায় ইউজাৰৰ কথা ভাবি পেলাই প্ৰগ্ৰামটো কৰিবা এটা ক্যালকুলেটৰ অন কৰিলে একো নাহে লিখাটো একো নাহে কিন্তু মই এটা কি কৰিম মোৰ প্ৰগ্ৰামটো ৰান কৰাৰ লগে লগে এটা মেসেজ এটা আহিব লাগে সো মেসেজটো মই কি দিম সো সি আউট enter the two numbers message eta ahile ki enter the two numbers boli koi message eta moi print kor aru enter the two numbers koar loge mor yar pisot duta number input koribo pabo lage so duta number input amar he output hobo black color screen so tat moi input koribo pabo lage so tat input koribo karone moi ki korim moi c in hohay na prothom duta number input hobo so c in first number jetu input korim hetu goi pla mo store hobo ge ko a so moi likhi dim a tar pisot mo arota number input hobo lage so input operator ya pisot mo arota number input hobo lage ar hetu goi pla mo store hobo lage ko b so that moi cascading korisu na to so soa tinta variable moi declare korilu enter the two numbers boli mor output ahi jabo tar pisot mor blinker to rokhi jabo etu hoi gol input operator so blinker to mor yata hi rokhi jabo
কিয় ৰখিছে বিকজ নাও দ্য কম্পাইলাৰ ইজ এক্সপেক্টিং ফৰ এন ইনপুট ফ্ৰম দ্য ইউজাৰ চ' তুমি এটা নাম্বাৰ ইনপুট কৰিলা আৰু এণ্টাৰ মাৰিলা মাৰাৰ লগে লগে সেই নাম্বাৰটো গৈ ষ্ট'ৰ হ'বগৈ ক'ত মোৰ এইট ষ্ট'ৰ হোৱাৰ লগে লগে মোৰ এতিয়া চোৱা আকৌ এটা ইনপুট অপাৰেটৰ আহিব মানে আকৌ ব্লিংকাৰটো আহি পেলাই ৰখি যাব চ' ব্লিংকাৰটো ইয়াত আহি ৰখি যোৱা মানে মই আৰু এটা নাম্বাৰ ইনপুট কৰিম চ' সেকেন্ড নম্বৰ তুমি ইনপুট কৰিলা এন্টাৰ মাৰিলা মাৰাৰ লগে লগে সেইটো গৈ পেলাই ষ্ট'ৰ হ'বগৈ ক'ত বি এতিয়া এই দুটা নাম্বাৰ মোৰ এটা নাম্বাৰ মোৰ এত ষ্ট'ৰ হৈ আছে এটা নাম্বাৰ মোৰ বিত ষ্ট'ৰ হৈ আছে কি নাম্বাৰ এইটো আমি আউটপুটত কিবা এটা দিম চ' দুটা নাম্বাৰ মোৰ ষ্ট'ৰ হৈ আছে এতিয়া এই দুটা নাম্বাৰ মোৰ সাম হ'ব লাগে মানে a প্লাছ b হ'ব লাগে আৰু ষ্ট'ৰ হৈ যাব লাগে ক'ত মোৰ চিত ষ্ট'ৰ হৈ যাব চ' বস্তুটো একে আগৰ বাৰত মই a আৰু b ভ্যালু দি দিছিলো এবাৰ মই ভ্যালুটো দিয়া নাই এবাৰ মই কি হ'ব প্ৰগ্ৰামটো ৰান হোৱা পাছতহে মই ভ্যালুটো দিম ঠিক আছে একে সেম বস্তু আগৰটো মই ভ্যালু দি দিছিলো সব প্ৰগ্ৰামটো যিমানবাৰ ৰান হ'ব সেই ভ্যালুটো লৈ ৰান হ'ব কিন্তু এবাৰ মই ভ্যালু দিয়া নাই এবাৰ মই প্ৰগ্ৰামটো ৰান কৰাৰ পাছতহে মই ভ্যালু দিম so every time I run the program I can input different values for a and b ইয়াৰ পিছত সাম হৈ আছে সাম হৈ পেলাই মোৰ ৰিজাল্টটো ক'ত ষ্ট'ৰ হৈ আছে সি so simple message দি দিয়া আকৌ cout sum is semicolon then cout কৰি দিয়া sum is কৈ পেলাই sum টো শো হ'ব লাগে আৰু sum টো মোৰ ক'ত ষ্ট'ৰ হৈ আছে c so cout and after that get আৰু return g ঠিক আছে so this is a function to show the use of arithmetic operator addition arithmetic operator to মই show কৰি দেখালো তোমালোকে এটা কাম কৰিবা এতিয়া মোক মাল্টিপ্লিকেশন বা সাবট্ৰেকশন কিবা এটা প্ৰগ্ৰাম এটা মোক কৰি পেলাই দেখাই দিয়া আৰু যদি কিবা ডাউট হৈছে প্ৰগ্ৰামটো লৈ পেলাই তোমালোকে যেটো প্ৰগ্ৰাম কৰিবা এতিয়া মানে তাত ভ্যালুজবোৰ নিদিবা ভ্যালুজবোৰ মোৰ নিচিনা দিবা সিন কৰি পেলাই দিবা আৰু মাল্টিপ্লিকেশন বা সাবট্ৰেকশন কিবা এটা কৰি পেলাই প্ৰগ্ৰামটো লিখা মাইন্ডত এনে ভাবিলেও নহ'ব যে পাৰিম এই ইজি আছে বুলি এনেকুৱা নহয় লিখি দেখুৱা কাৰণ লিখা সময়ত বহুতো ভুল হয় সেমিকলন নিদিয়ে সি আউটৰ উল্টা লিখি দিয়ে সিম্বলটো ডাবল কোটেশন নিদিয়ে সেইবোৰ বহুত মিস্টেক হৈ যায় ঠিক আছে সো সেইবোৰ মিস্টেকসবোৰ ঠিক কৰিবৰ কাৰণে তোমালোকে লিখা যিমান পাৰা লিখা প্ৰগ্ৰামটো ইজি বুলি ক'লে এৰি নিদিবা পঢ়া প্ৰগ্ৰাম ঠিক আছে লিখাত প্ৰেক্টিসটো বেলেগ হয় আকৌ কম্পিউটাৰতো যেতিয়া তোমালোকে প্ৰেক্টিকেল কৰিবা তাতো আমাৰ বহুত মিস্টেক ওলাই যায় বিকজ তোমালোকে মানে ডাবল প্ৰেক্টিস কৰিব লাগিব এটা লিখাৰ প্ৰেক্টিস এটা প্ৰেক্টিকেল কৰা প্ৰেক্টিস প্ৰেক্টিকেলটো এটা সম্ভৱ নাই হয় সবৰ ঘৰত ল্যাপটপ নাই যাৰ যাৰ ঘৰত আছে ধৰা ল্যাপটপ কম্পিউটাৰ তোমালোকে টাৰ্বোসিট প্ৰেক্টিস কৰিব পাৰা কিন্তু লিখাৰ প্ৰেক্টিসো কৰিবা আৰু যাৰ যাৰ ঘৰত কম্পিউটাৰ ল্যাপটপ নাই ধৰা তোমালোকে মোবাইলতো মই দেখাইছিলো মোবাইলতো বাদ দিয়া হেতু কৰিব নালাগে তোমালোকে লিখা আৰু প্ৰেক্টিকেলটো আমাৰ যেতিয়া লাইভ ক্লাস আকৌ ষ্টাৰ্ট হ'বগে আমাৰ কলেজত 1 ছেপ্টেম্বৰৰ পৰা শুনি আছো যে ক্লাস আৰম্ভ হ'ব সো তেতিয়া মই তোমালোকক প্ৰেক্টিকেলো কৰি দেখাম চকুৰ আগতে তোমালোকে কৰিবও পাৰিবা চাবও পাৰিবা এক্সাম ওকে সো আজিলে ভিডিওটো ইমানতে আমি সামৰিছো এৰিথমেটিক অপাৰেটৰছ লৈ পেলাই আমি ম্যাথমেটিক্যাল ক্যালকুলেশন কৰিব পাৰো আমি বুজালো আজি মই এডিশনটো শিকাই দিছো তোমালোকে বাকিবোৰ প্ৰেক্টিস কৰা প্ৰগ্ৰামটো কেনেকৈ ইউজ কৰিব লাগে এইবোৰ চাই লোৱা ওকে আৰু ৰিলেটেড কিবা ডাউট যদি আছে তোমালোকে মোক সুধিব পাৰা সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও ষ্টুডেন্টস stay safe stay healthy and bye